আমাৰ গ্ৰামত মানে এটা মাটি লৈ কাজিয়া চলি আছে, অলপ মানে খেলি মেলি আমাৰ মানে ৰায় মানুহৰ মাটি সেইটো লৈ আজি মানে অফিচৰ ওপৰৰ পৰা মানে মণ্ডল পঠাইছে। মণ্ডল আহি যিবিলাক আমাৰ ৰায় মানুহবিলাকক যিটো মাটিৰ মানে বুজনি দিব, সেই বুজনিটো দিব নোৱাৰিল। মণ্ডলে আহি আং বাং চাং মানে সিহঁতক নানান এটা বস্তু দিয়ে সিহঁতে গুচি গ'ল। সেইটো মাটি লৈ সিহঁতে বিচাৰিছে আমাৰ ৰায় মানুহবিলাকে 244 এইটো হৰি মন্দিৰ। এই হৰি মন্দিৰ মাটিটো সিহঁতে বিচাৰিছে যে আমালোকে অলপ সংখ্যক মানুহ আছো, এটাতো মানে সেৱা কৰিব লাগিব ভগৱানৰ কাছত। সেই মাটিটো সিহঁতে বিচাৰিছে যে এই মাটিটো লৈ হয়তো আমালোকে এটা সৰু এটা ডাঙৰ এটা মন্দিৰ তুলি তাত যাওয়া আসাটো মানে মানে সিহঁতৰ মানে বিচাৰিছে। সিহঁতে মানে কি কৰিল, সেইটো মাটি মানে 108 নে কিবা পুৰণি আছে না আছে সেইটো আমালোকে নাজানো, মণ্ডলেহে জানে। মণ্ডলক তথ্যটো দিব লাগিছিল। হয়তো নতুনটা 244 নতুন 244 দাগটো পুৰণা দাগটো কি আছে সেইটো সিহঁতক উলিয়াই দিব লাগিছিল, সেই ৰায় মানুহবিলাক যে পুৰণা দাগ সেইটো নতুন দাগ সেইটো হৈছে আপোনালোকৰ মাটি। সিহঁতে এইটো নকয়, সিহঁতে গুচি গ'ল। আমালোকে ৰাইজে এতিয়া কি কৰিম, সিহঁতে বংশী মানুহবিলাক যে এনে হাল্লা চিল্লা কৰি আছে যে না মই আমালোকে কমপ্লেইন কৰিলো তাত, সিহঁতে বুজনি দিলে তাত, আমালোকৰ মাটিটো আমালোকে বিচাৰি নাপালো। সিহঁতে কৈ আছে যে আমালোকৰ মাটিটো আমাক লাগে, বংশীবিলাকৰ কথা, আমাৰ ৰায় মানুহবিলাকৰ কথা। তো আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই ক'ব এইখিনি বিচাৰিছোঁ যে ইহঁতৰ যিটো প্ৰাপ্ত মাটি, চৰকাৰী মাটি, সিহঁতৰ বেলেগৰ মাটি নিবিচাৰে, সিহঁতৰ চৰকাৰী মাটি যিটো আছে মন্দিৰৰ মাটি সিহঁতে সেইটো বিচাৰিছে। আমালোকৰ যে মুছলিম মানুহ আমালোকে বিচাৰো সিহঁতৰ প্ৰাপ্য ধন সিহঁতক পাব লাগে। এইটো আটানী চাৰ্কেল মণ্ডলৰ নামটো মই নাজানো, আটানী চাৰ্কেল কোনোবাই মণ্ডল পৰিছে সেইটো মই নাজানো। আজি যিজন মণ্ডল আহিছে কোনোবাই হয়তো আমালোকৰ নামটোতো মনত নাই, সিহঁতে ক'লেহে আমালোকৰ অমুক মণ্ডল, তেতিয়াহে আমালোকে ক'ব পাৰিলো হয় যে আমালোকে অমুক মণ্ডল আহিছো ফিল্ডত। মানে মানে পূজা নাই, সিহঁতে ওলাব পৰা নাই, সেই পূজাডোখৰ মাটি ওলাব পৰা। সিহঁতে মানে বহুত আগৰ পুৰণা এইটো মন্দিৰ আছিল। সিহঁতে মানে কিছুমান মানুহ গুচি গৈছিল, সিহঁতে মানে যিবিলাক মুছলিম মানুহ আছে সিহঁতৰ মানে পাৱাৰফুল নহয় ইয়াত এনে মানে বসবাস কোনো মানে টুক টাক কৰি খাই আছে। এতিয়া মানে সিহঁতে সমাজে মানে হিন্দু পৰিয়ালক মানে সহায় আগবাঢ়ি আছে। আমাৰ লগত যে ইয়াত যে দেশী মানুহ বিলাকো আছো, আমালোকৰ লগত সিহঁতে মিলা প্ৰীতি একেলগে উঠা বহা খোৱা লোৱা সিহঁতে একেলগে কৰি আছো, আজি অব্দি কৰি আছো। সিহঁতৰ যে মাটিটো এনে পৰি আছিল, এখন কোনোবাই যে 244 কি কৰিছে নকৰিছে মাটিটো সিহঁতে ভাবিছে যে আমালোকে মাটিটো আমাক লাগে। সিহঁতৰ মূল উদ্দেশ্য এইটোৱেই। মণ্ডলে আজি বুজাই দিব নাপালে আৰু পলালে ইয়াৰ পৰা গুচি গ'ল আৰু ৰাইজক একো বুজি দিব নোৱাৰে। নাম দেউতাৰ নাম ৰশ্মিকান্ত দাস, এই ঠাইখনৰ নাম চৌধুৰী দ্বিতীয় খণ্ড। আপোনালোকৰ কিহৰ আজি অভিযোগৰ ভিত্তিত লাখ মণ্ডল ইয়াত আজি মানে আমাৰ এটা হেৰিৰ মন্দিৰৰ মাটি আছিলে, এইটো লৈ আমি আবেদন কৰিছো। মণ্ডল আহি কিন্তু এইটো মানে বুজাই দিব নোৱাৰিলে। তাৰ লগতে আৰু ফাইনেল মাটিও আছিলে, ফাইনেলতো সিহঁতে এতিয়া মানে এইটো বুজাই নিজে কিনে এনে গুচি গ'ল। কিহৰ বাবে আপুনি কমপ্লেইন কৰিছিলে, কিহৰ মাটি লাগে? মোৰ এইটো ফাইনেল মাটি, মোৰ দেউতাকৰ মাটি, ইহঁতে বেদখল কৰি খাই আছে। কোনে খাই আছে? এই যে ইয়াতে কি কয় আনোৱাৰ আলী, সি বেদখল কৰি খাই আছে। আপুনি মাটি বিক্ৰী কৰিছে? নাই, আমি মাটি বিক্ৰী কৰা নাই। মণ্ডলে যে মাটি দিব বুজাই দিব পাৰিলে নে নাই? আজি বুজাই দিব পৰা নাই। কালি সেইদিনা চাৰ্কলত গৈছো, চাৰ্কলত বাইদেৱে কৈছিল যে মন্দিৰৰ মাটি ফাইনেল মাটি চব বুজাই দিয়া হ'ব, সিহঁতে আহি এনে গুচি গ'ল। আপুনি আমাৰ চেনেলৰ জৰিয়তে আপুনি কি মেছেজ দিব CM ছাৰৰ? মই এইটোৱে আবেদন কৰিম যে যাতে আমাৰ যিটো আমি আবেদন কৰিছো এইটো যাতে আমি পাওঁ। আৰু আপুনি কিহৰ মাটিৰ ওপৰত আপুনি সেই কমপ্লেইন কৰিছিলে? মই দুটাৰে কৰিছো, মন্দিৰৰো কৰিছো আৰু ফাইনেল মাটিৰো আবেদন কৰিছো। কি মন্দিৰ আছিল? আৰু হৰি মন্দিৰ আছিল। কিমান দিনৰ পৰা পূজা অৰ্চনা চলিছে মন্দিৰখনত? এইটোতো এতিয়া মন্দিৰ নাই, কিন্তু আগত আছিলে, আগত মন্দিৰ আছিলে কিন্তু এতিয়া নাই মন্দিৰটো। মন্দিৰৰ মাটি আপুনি বুজাই দিব নোৱাৰিলে। আৰু মোৰ ফাইনেল মাটিটো সিহঁতে বুজাই নিদিয়াকৈ যাব গুচি গ'ল। মানে আপোনাৰ ফাইনেল মাটি, আপোনাৰ মাটিৰ লগতে মন্দিৰৰ মাটি মানে একেলগতে কমপ্লেইন কৰোঁ। পাট্টাখান গড় 260 আৰু 254 আৰু 204। এই দুটাৰ মাটি মোটামুটি 3 বিঘাত বেছি আছে মাটি। বুজাই দিয়া নাই।
সিহঁতে এনে আহি গুচি গ'ল, কয় এইটো তোৰ বেলেগ এটা পেটিশ্যন মাৰিব লাগিব, তাৰপিছতহে হ'ব। আপুনি পিটিশন মাৰিছে মণ্ডল আজি পেটিশ্যন মাৰিছো মই মণ্ডল ডিচি ছাৰক বুজাই দিব নোৱাৰিলে আমাৰ মাটি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।